আমাৰ ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত মেথমেটিক্সত আহিব পৰা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে আমি 25টা এমচিকিউ আলোচনা কৰিছিলোঁ যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে ভিডিঅ' চাই লোৱা আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা তোমালোকে তাতে পিডিএফ ফাইলবোৰ পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল পিডিএফ ফাইলৰ কাৰণে মাত্ৰ তুমি 200 रुपीस পে কৰিব লাগিব 200 रुपीसत তুমি কি পাবা সায়েন্স পাবা ম্যাথছ সোশ্যাল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ তুমি পিডিএফ ফাইল তোমালোকে পাই যাবা তোমালোকে ডেসক্ৰিপচনত গৈ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম 20টা মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউ যিবোৰ এমচিকিউ তোমালোকৰ পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আৰম্ভ কৰিম 26 ৰ পৰা ইয়াতে চা কি কৈছে এটা বৃত্তকলাৰ কালি বৃত্তটোৰ কালিৰ 1/6 অংশ হলে গৌণ বৃত্তকলাৰটোৰ কেন্দ্ৰস্থ কোণৰ মান কিমান হ'ব এতে সব বৃত্তৰ কথা কৈছে এতে আমাৰ এনেকুৱা এটা ধৰিলে এটা বৃত্ত আছে এই বৃত্তটোৰ তোমাৰ ইয়াতে 6টা ভাগ আছে ঠিক আছে এটো 6টা ভাগ আছে এনেকুৱা 1 2 3 4 এটো 5 6 1 2 3 4 5 আৰু এটা লাগিব 1 2 3 4 5 আৰু এটা দিয়া এটো 6 এতে সা আমি সকলে জানো ত্ৰিভুজৰ বৃত্ত এটাৰ তোমাৰ টোটাল এংগল হৈছে কিমান 360 ডিগ্ৰী হয়নে এতিয়া এটা আমাৰ কি আছে 1/6 অংশ আছে মানে এটো কি হ'ব 1/6 এটো কিমান হ'ব এটো ক্যান্সেল আউট কৰিলে তোমাৰ 60 টাইম যাব গতিকে আমাৰ এংগলটো কিমান হ'ব 60 হ'ব এটো বি অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে এটা শংকুৰ ভূমি পৃষ্ঠৰ কালি 156 সেন্টিমিটাৰ হলে ইয়াৰ উচ্চতা 8 সেন্টিমিটাৰ তেন্তে শংকুটোৰ আয়তন কিমান হ'ব এতে একেবাৰে সিম্পল কোৱেশ্চন হয় তোমালোকে কিন্তু সকলো কেইটাৰ ফৰ্মুলা কিন্তু তোমালোকে মনত ৰাখিব লাগিব এতে শংকুৰ যেটো আয়তন এটো কি হয় 1/3 পাই r²h এতে সব ভ্যালু পুট কৰি দিম এতে 1/3 ইনটু এতে সব দিয়া আছে আমাৰ এটো ভূমি পৃষ্ঠকালি মানে কি পাই r² এর ভ্যালু আমাৰ ইয়াতে দিয়াই আছে পাই r² এর ভ্যালু কিমান দিয়া আছে 156 দিয়া আছে আৰু উচ্চতা এটো উচ্চতা দিয়া আছে কিমান 8 এটো কিমান টাইমস হ'ব এটো 3 5 যা 15 আৰু 3 2 যা 6 এটো মাল্টিপ্লাই কৰি দিয়া এটো যা 61 24 and 25 এতে এটো 3 5 যা 15 3 5 যা 15 আর 3 2 যা 6 এটো তোমার 8 2 যা 16 আর 6 2 1 5 4 যা 8 5 যা 40 আর 1 41 তো 416 স্কয়ার সেন্টিমিটার হবে এটা সি অপশনত আছে গতিকে আমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত 28 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে এটা L সেন্টিমিটাৰ কাগযুক্ত ঘনকীয় টুকুৰাৰ ওপৰত এটা অৰ্ধগোলক আগুৰি আছে অৰ্ধগোলকটো সৰ্বোচ্চ ব্যাস কিমান হ'ব এটা ব্যাস সুধিছে এনেকৈ চোৱা আমাৰ এনেকুৱা এটা কি আছে আয়তীয় ঘনক আছে এনেকুৱা এটা মানে আয়তীয় ঘনক আছে ধৰিলৈছো এটা মানে আয়তীয় ঘনক এটা আমাৰ এটা আয়তীয় ঘনক আমাৰ এনেকুৱা আছে এটা আমাৰ আয়তীয় ঘনক ইয়াৰে ওপৰত এই ওপৰৰ পৃষ্ঠ তোমাৰ এটা কি আছে অৰ্ধগোলক আছে এনেকুৱা এটা কি আছে অৰ্ধগোলক আছে এনেকুৱা তো ইয়াতে তোমাৰ এই অৰ্ধগোলকটোৰ যেটো ব্যাস হেতু সুধিছে মানে ইয়াৰ পৰা এইখিনি দৈৰ্ঘ্য এটো কিমান হ'ব এটো অৰ্ধগোলকৰ ব্যাস তোমাৰ ইয়াতে যেটো তোমাৰ ঘনকৰ যেটো দৈৰ্ঘ্য আছে সেই দৈৰ্ঘ্যটো তোমাৰ কি হ'ব ইয়াৰ ব্যাসৰ সমান হ'ব হয়নে নাই গতিকে তোমাৰ সেই অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস তোমাৰ কিমান হ'ব L হ'ব এটো সি অপশনটো কারেক্ট হয় কাৰণ ইয়াতে তোমাৰ ঘনকৰ তোমাৰ যেটো দিগ আছে হেতু তোমাৰ L দিয়া আছে গতিকে এটো আমাৰ এটো অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 29 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো বৰ্গ সংখ্যা নহয় কোনটো বৰ্গ নহয় হেতু আমাক সুধিছে এটা 289 কাৰ বৰ্গ হয় এটো 17 ৰ বৰ্গ হয় তাৰ পিছত তোমাৰ 1369 এটো তোমাৰ 37 ৰ বৰ্গ হয় তাৰ পিছত তোমাৰ 361 এটো তোমাৰ 19 ৰ বৰ্গ হয় কিন্তু এইটো তোমাৰ কি নহয় বৰ্গ সংখ্যা নহয় এটো তুমি যদি বৰ্গ ওলোৱা তেতিয়ালে এটো 44.28 এনেকুৱা কিবা এটা ওলাব এটো সি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব এর পিছত চোৱা 30 নম্বৰ কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহাৰ পূৰ্ণ সম্ভাৱনা আছে
তোমালোকে ইয়াতে মধ্য মধ্যমা আৰু বহুলকৰ মাজত এটা সম্পৰ্ক আছে সেইটো কিন্তু ফৰ্মুলাটো মনত ৰাখিব লাগিব কোনো এটা পৰ্যবেক্ষণৰ মাধ্য আৰু মধ্যমা ক্ৰমে ইয়াতে সব মাধ্যতে আছে 14 আৰু মধ্যমা দি আছে 15 তেতিয়াহলে বহুলক কিমান হ'ব এতিয়া সব আমি এটা ফৰ্মুলা জানো হেতু কি হেতু হৈছে তোমাৰ বহুলক is equal to 3 মধ্যমা minus 2 মাধ্য এতিয়া আমাৰ বহুলক লাগে ইয়াৰ পৰা এটা আমাৰ বহুলক is equal to 3 into ইয়াতে তোমাৰ মধ্যমা এতে সব মধ্যমাৰ ভ্যালু দি আছে কিমান 15 minus 2 into মাধ্য দি আছে কিমান 14 গতিকে 14 এতে কি আহিব 3 into 15 15 3 জেড কিমান হয় 45 minus 28 এতে কিমান থাকিব 7 আৰু ইফালে 3 বৰ্টো গলে 1 তো 17 आंसर হ'ব এটো বি অপচনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব বুজি গলানে তোমালোকে কিন্তু এই ফর্মুলাটো তোমালোকে মনত ৰাখিব লাগিব টু ইম্পৰ্টেন্ট ফর্মুলা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ইয়াতে সবাই ইয়াতে x1 x2 ডট ডট এনেকে xn তেন্তে x বাৰৰ মান কিমান হবে ইয়াতে x বাৰৰ মান হতিছে ঠিক আছে আচ্ছা তেন্তে x1 plus a এতে তুমি লক্ষ্য কৰা এটো x1 x2 x3 ইফালে যেটো আছে ইফালে যদি আমি গুটেখিনি কমন লৈ যাও ইফালে গুটেখিনি কি কৰি যাও কমন লো মানে x1 plus x2 ঠিক আছে plus x3 এনেকে গৈ গৈ আমাৰ কি আহিব x n লৈ আহিব তাৰ পিছত আমাৰ কি আহিব a আহিব a কমন থাকিব ইয়াতে এটো সব গুটেকেটা কি আছে a আছে গতিকে এটো চা এই গুটেখিনি মানে কি এই গুটেখিনি মানে হৈছে আমাৰ x বার গুটেখিনি মানে হৈছে x বার আৰু তাৰ লগত আছে প্লাস a অৰ্থাৎ কি হ'ব x বার প্লাস a হ'ব অৰ্থাৎ এটো সা সি অপচনটো কি হ'ব আমাৰ কারেক্ট অপচন হ'ব একেবাৰে সিম্পল হয় এর পিছৰ কোৱেশ্চনটো চা কি কৈছে ইয়াতে তলৰ কোনটো ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ইয়াতে চা কোনো এটা ঘটনাৰ সম্ভাৱিতা হেতু তোমাৰ কি হয় সদায় 1 তকৈ সৰু হয় বা 1 হয় আৰু তোমাৰ 0 তকৈ ডাঙৰ হয় বা 0 হয় মানে তোমাৰ সম্ভাৱিতাৰ যেটো ৰেঞ্জ হেতু হৈছে 0 to 1 মানে 0 হ'ব পাৰে ঠিক আছে 0 হ'ব পাৰে 0 হ'ব পাৰে আৰু তোমাৰ ইফালে 1 হ'ব পাৰে কিন্তু তোমাৰ ইয়াতকৈ বেছি হ'ব নোৱাৰে 0 তকৈ বেছি হ'ব নোৱাৰে সৰি 0 তকৈ কম হ'ব নোৱাৰে 0 তকৈ কম হয় মানে কি নেগেটিভ হ'ব নোৱাৰে আৰু তোমাৰ 1 তকৈ বেছি হ'ব নোৱাৰে মানে ধৰা 1 পইণ্ট কিবা আহিছে সামথিং আহিছে 1.2 1.3 তেতি হলে হেতু সম্ভাৱিতা হ'ব নোৱাৰে কাৰণ সম্ভাৱিতাৰ ৰেঞ্জ হৈছে 0 less than equal to বা তোমাৰ এটো গ্ৰেটাৰ ইকুয়াল টু আৰু তোমাৰ 1 less than equal to ঠিক আছে এটা সব 2/3 এটো 2/3 এটো তোমাৰ কি হয় 1 তকৈ সৰু হয় গতিকে এটো হ'ব পাৰে 0.99 এটো তোমাৰ 1 তকৈ সৰু হয় এটো হ'ব পাৰে এটো তো 1 তকৈ সৰু হয় এটো হ'ব পাৰে কিন্তু ইয়াতে সব এটো দি আছে 1.1 একতকৈ বেছি আছে গতিকে আমাৰ এটো হ'ব নোৱাৰে এটো বি অপচনটো কি হ'ব আমাৰ কারেক্ট অপচন হ'ব 33 নম্বৰ কোৱেশ্চন চা তোমালোকৰ বিভাজন সূত্ৰটো তোমালোকে কিন্তু মনত ৰাখিব লাগিব P বিন্দুত A13 আৰু B46 বিন্দু সংযোগী ৰেখাখণ্ডত 2:1 অনুপাতত বিভক্ত কৰিলে P বিন্দুৰ স্থানাংক কিমান হ'ব ইয়াতে চোৱা আমাৰ এনেকুৱা এটা ৰেখা আছে এটা আমি ধৰি লৈছো A আৰু A ৰ স্থানাংক দিয়া আছে 13 আৰু এটো ধৰিছো আমি B এটো দিয়া আছে তোমাৰ 46 এটো কিমান দিয়া আছে 46 দিয়া আছে আৰু ইয়াৰ মাজতে এটা বিন্দু আছে P এটোৰ আমি স্থানাংক ধৰিছো x y ঠিক আছে আৰু ইয়াৰ ৰেশিও দিছে তোমাৰ 2:1 ঠিক আছে এইখিনি হৈছে তোমাৰ 2 আৰু এইখিনি হৈছে 1 এটো আমি m1 বুলি ধৰো আৰু এটো আমি কি বুলি ধৰো m2 বুলি ধৰো তেতিয়া হলে P বিন্দুৰ স্থানাংক অৰ্থাৎ আমি x y ৰ ভ্যালুটো লব লাগে এতে চোৱা আমাৰ মধ্য বিন্দুৰ যেটো ফৰ্মুলা আছে হয় এটো আমি এপ্লাই কৰিম এটো কি আছিল m1x2 plus m2x1 divided by m1 plus m2 এটো হৈছে x ৰ স্থানাংক আৰু y ৰ স্থানাংক কি আহিব m1y2 plus m2y1 divided by m1 plus m2 এতিয়া আমি ভ্যালু কেটা পুট কৰি দিম ভ্যালু কেটা পুট কৰি দিলে আমাৰ आंसर আহি যাব এতে m1 ৰ ভ্যালু আছে 2 আৰু x2 ৰ ভ্যালু আছে 4 গতিকে 2 4 যা কিমান হ'ব 8 হ'ব প্লাস m2 x1 m2 ৰ ভ্যালু আছে 1 আৰু x1 ৰ ভ্যালু আছে 1 গতিকে 1 into 1 মানে 1 divided by 3
ডিভাইডেড বাই কি হ'ব 3 হ'ব এটো 2 + 1 3 এটো 2 + 1 3 m1 y2 m1 এর ভ্যালু আছে 2 আর y2 এর ভ্যালু কিমান আছে y2 এর ভ্যালু আছে তোমার কিমান 6 হয়নে গতিকে 2 6 এ 12 প্লাস এটা আছে তোমার m2 y1 y1 এর ভ্যালু আছে 3 আর এফালে আছে 1 তো 1 3 is 1 3 ডিভাইডেড বাই 3 এটা কিমান আহিব এটা আহিব 9/3 আর এফালে আহিব তোমার 15/3 এটো হ'ব তোমাৰ কিমান 3 আৰু এটো হ'ব 5 অৰ্থাৎ এটোৰ স্থানাঙ্ক কি হ'ব 3 5 হ'ব এটো বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব সো তোমালোকে কিন্তু এই ফর্মুলাটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এর লগত ৰিলেটেড কোৱেশ্চন আহিব পাৰে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ট্ৰায়াঙ্গল চেপ্টাৰৰ পৰা দিছে ট্ৰায়াঙ্গল এবিসি আৰু ডিইএফ দুটা সদৃশ ত্ৰিভুজ আমাৰ দুটা ত্ৰিভুজ দি আছে মই এটা আঁকি দিছো তোমালোকক এটো ত্রিভুজ এটো দি আছে এ বি সি আর এটা আমার ট্রায়াঙ্গল আছে ইয়াতে এনেকুৱা এটো দি আছে তোমার ডি ই এফ এটো ডি ই আর এটো হইছে এফ অ্যাঙ্গল এ2 দিয়া আছে 57 এটো দি আছে তোমার কিমান এটো 57 দিয়া আছে এতে সব দুটা সদৃশ বুলি কৈছে গতিকে এ যদি 57 হয় ডিও কি হ'ব 57 হ'ব কারণ সদৃশ ত্রিভুজৰ সকলো অনুৰূপ কোণ আৰু অনুৰূপ বাহু সমান হয় আৰু অ্যাঙ্গল ই দিয়া আছে 73 গতিকে ইফালে বি কি হ'ব 73 হ'ব তেতিয়া হলে সি ৰ মান কিমান হ'ব এ টোৰ মান কিমান হ'ব এই সি টো এফ ৰ লগত কি হ'ব ইকুৱেল হ'ব কাৰণ সদৃশ হয় গতিকে আমি এই অ্যাঙ্গলটো লৈ লও এই অ্যাঙ্গলটো কিমান হ'ব এটা ত্রিভুজ এটাৰ অন্তঃকোণৰ সমষ্টি হৈছে কিমান 180 ডিগ্ৰী তো 180 ডিগ্ৰীৰ পৰা আমি এইখিনি মাইনাস কৰি দিলে এটো ৰৈ যাব অৰ্থাৎ এটো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব অর্থাৎ 57 প্লাস 73 তো এটো মাইনাস করা 180 মাইনাস এফালে তোমার 73 আছে তো এটো 0 আর এফালে হব 13 হয় না 7 + 12 কে 13 গতিকে এটা আমি কিমান পালো 50 ডিগ্রি তো তোমার এফ এর ভ্যালু যিমান হব সি এর ভ্যালু সিমান হব কারণ দুইটা সদৃশ বুলি কৈছে তো এটো কিমান ডিগ্রি পাইছো আমি 50 ডিগ্রি পাইছো গতিকে আমাৰ এ নম্বৰ অপশনটো কি হব কারেক্ট অপশন হব বুজি পাইছানে ইয়াৰ পিছত চোৱা 35 নম্বৰ কোৱেশ্চনটো টু -10 আৰু 10 বিন্দু দুটাৰ মাজৰ দূৰত্ব এটা আমাৰ দূৰত্ব লাবলৈ দিছে সো আমি যদি দূৰত্বৰ ফৰ্মুলা এপ্লাই কৰো কি আছিল এটো x2 - x1 হোল স্কয়ার প্লাস এটো y2 - y1 হোল স্কয়ার এটো ভ্যালু পুট কৰা এটো হৈছে তোমাৰ x1 এটো y1 এটো হৈছে x2 আৰু এটো হৈছে y2 ভ্যালু পুট কৰা x2 - x1 x2 - x1 গতিকে এটো তোমাৰ কি হ'ব এটো হ'ব তোমাৰ 1 + 1 হয়নে আমরা তো মাইনাস আছে তো মাইনাসে মাইনাসে প্লাস হৈ যাব স্কয়ার আর এফালে আছে তোমার কি y2 - y1 তো y2 আছে 0 এফালে 0 গতিকে এটো হ'ব 0 স্কয়ার তো এফালে তোমার কিমান হল এফালে √ওভার এটো তোমার 1 + 1 মানে 2 2 হোল স্কয়ার মানে কিমান 4 আর 4 এর রুট কিমান 2 গতিকে এটো আমার 2 হ'ব এটো সব বি অপশনত আছে এটো বি নম্বৰ অপশনত আছে গতিকে আমার বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছত কোশ্চনটো চোৱা এতে আমার কি কৈছে এটা ত্রিঘাত বহুপদৰ তিনিটা শূন্য ক্ৰমে এবিসি হলে তলৰ কোণটোৱে বহুপদ নিৰ্দেশ কৰিব এতে আমি দ্বিঘাত যদি বহুপদ হয় তেতিয়া হলে আমি এটো ফৰ্মুলা এপ্লাই কৰো এটো হৈছে x² - আলফা + বিটা * x + আলফা * বিটা আমি এটো ফৰ্মুলা এপ্লাই কৰো যদি আমাৰ দ্বিঘাত বহুপদ হয় ঠিক আছে ইয়াতে যত তোমাৰ আলফা আৰু বিটা হৈছে বহুপদটো শূন্য কিন্তু যদি ত্রিঘাত হয় ত্রিঘাত হলে আমি কোনটো ফর্মুলা এপ্লাই কৰিম হেতু ফর্মুলাই গৈছে এটো তুমি আলফা এটো তুমি বিটা এটো তুমি গামা বুলি ধৰিব পাৰা একে হয় কেৱল ইয়াতে আমাৰ √3টা দিয়া আছে গতিকে এটো আমাৰ কি হ'ব x³ - a + b + c x² + ab bc cax - abc আমাৰ এটো কারেক্ট হ'ব এটো বি অপশনটো কি হ'ব আমাৰ কারেক্ট অপশন হ'ব বি অপশনটো কারেক্ট অপশন হয় 37 নম্বৰ কোৱেশ্চনটো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু তোমালোকৰ পৰীক্ষাত আহিব পাৰে সম্ভাৱিতাৰ পৰা দিছে এনেকুৱা ধৰণৰ কোৱেশ্চন চোৱা কোনো এখন লটাৰী খেলৰ বাবে এজনী ছোৱালীয়ে প্ৰথম পুৰস্কাৰ পোৱাৰ সম্ভাৱিতা হ'ল 0.06 যদি খেলখনত মুঠ টিকেট 8000 হয় তেন্তে ছোৱালীজনীয়ে কিমান টিকট ক্ৰয় কৰিছিল এতে চোৱা আমি সকলোৱে জানো যে যেটো আমাৰ সম্ভাৱিতা আছে সেই সম্ভাৱিতাৰ আমি সকলোৱে জানো যে সম্ভাৱিতাৰ যেটো ফৰ্মুলা হেতু কি হয় PE
ইজ ইকুয়াল টু তলত তোমাৰ কি আহে টোটেল আউটকাম তলত কি আহিব টোটেল আউটকাম আৰু ওপৰত কি থাকে ফেভাৰেবল আউটকাম হয়নে এইটো হৈছে আমাৰ কি ফৰ্মুলা এতিয়া চোৱা ইয়াতে আমাৰ সম্ভাৱিতা দিয়া আছে এইটো 0.06 আমাৰ দিয়া আছে ইয়াতে ফেভাৰেবল আউটকাম এটা ফেভাৰেবল আউটকামে থাকিল আৰু ইয়াতে টোটেল আউটকাম টোটেল আমাৰ টিকেট দিয়া আছে 8000 এটো হ'ব টোটেল আউটকাম 8000 ঠিক আছে এতিয়া আমাৰ ইয়াৰ পৰা লাগে ফেভাৰেবল আউটকামটো মানে কিমানটা ক্ৰয় কৰিছিল হেতু লাগে তো ফেভাৰেবল আউটকাম কিমান হ'ব এটো ক্ৰস মাল্টিপ্লিকেশন কৰিলে এটো মাল্টিপ্লাই হৈ যাব এটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 8 6 are 48 হয়নে আৰু 0 আহিব তিনিটা 1 2 3 4 এতে পয়েন্ট আছে দুটা ডিজিট আগতে গতিকে আচ্ছা ইয়াতে তোমাৰ দুটা 1 2 ইফাল আছে তোমাৰ কেইটা তিনিটা গতিকে আমি ইয়াতে ইয়াতে তোমাৰ বেছি হৈ গল 0 এটা 0 সাইডটা দি দিল এটা তিনিটা তোমাৰ কি হ'ব 0 হ'ব আৰু ইয়াতে সব দুটা ডিজিট আগতে পয়েন্ট আছে গতিকে দুটা ডিজিট আগতে পয়েন্ট দিয়া দুটা ডিজিট আগত পয়েন্ট দিলে কি হ'ব 480 হ'ব অর্থাৎ ছোৱালীজনী কিমানটা টিকেট কিনিছিল 480 টা এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটো সাইটো সম্ভাৱিতাৰ একেবাৰে সিম্পল এপ্লিকেশনৰ এটা ফৰ্ম হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ কোনটো অমিশ্ৰ দ্বিঘাত সমীকৰণৰ শৰ্ত যদি এটা প্ৰামাণিক দ্বিঘাতৰ সমীকৰণটো ax² + bx + c = 0 হয় এটো কেতিয়া হ'ব যেতিয়া তোমাৰ a এর ভ্যালুটো তোমাৰ কি নহব 0 নহব a এর ভ্যালু তোমাৰ কেতিয়াও কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে কিন্তু c এর ভ্যালুটো কি হ'ব পাৰে 0 হ'ব পাৰে গতিকে এটা আমাৰ কি হ'ব a অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তোমালোকৰ বুকত যেতিয়া তুমি দ্বিঘাত সমীকৰণৰ বিষয়ে পঢ়িছা তেতিয়া তোমাৰ এই অপশনটো কিতাপত ধুনিয়াকৈ দিয়া আছে ইয়াৰ পিছত এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আমি আগতে আলোচনা কৰিছো নম্বৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ ম্যাথমেটিক্সৰ কাৰণে যেটো ট্ৰাইগোনোমেট্ৰি চেপ্টাৰ আছে ট্ৰাইগোনোমেট্ৰি চেপ্টাৰৰ অল ইম্পৰ্টেন্ট লং কোৱেশ্চন ঠিক আছে অল ইম্পৰ্টেন্ট লং কোৱেশ্চনৰ ওপৰত মই অলৰেডি দুটা ভিডিও আপলোড কৰিছো প্লেলিষ্টত বনোৱা দিয়া আছে তোমালোকে প্লেলিষ্টত গৈ ভিডিওবোৰ চাই লবা কম্পাৰ্টমেন্টাল এক্সাম প্ৰিপাৰেচন বুলি প্লেলিষ্ট বনোৱা আছে তোমালোকে তাতে গৈ ভিডিও চাব পাৰিবা ফ্ৰী অফ কষ্ট চাব পাৰিবা আৰু তোমালোকৰ যদি পিডিএফ ফাইল লাগে মাত্ৰ তুমি 200 रुपीसত তুমি পিডিএফ ফাইলবোৰ পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা ইয়াতে চোৱা কি কৈছে ইয়াতে কৈছে তোমাৰ 10 7 4 আৰু এনেকে -62 পৰ্যন্ত আছে সমান্তৰ প্ৰগতিটোৰ শেষৰ ফালৰ পৰা 11 তম পদটো হ'ল এতে আমাৰ শেষৰ ফালৰ পৰা ওলাব দিছে গতিকে আমি কি কৰিম আমাৰ এই যেটো সমান্তৰ প্ৰগতি দিয়া আছে এটো আমি উল্টা কৰি লিখিম উল্টা কৰি লিখিলে এটো আগত আহি যাব মানে এটো হ'ব তোমাৰ -62 আৰু এনেকে আহিব 4 7 10 বুজি পালা নে এতে চোৱা ইয়াতে আমাৰ a কিমান হল মানে প্ৰথম পদ কিমান হল -62 হল এর পিছত d কিমান হ'ব এটো এটো মাইনাস কৰা 7 এর পৰা 4 গলে কিমান থাকিব 3 থাকিব হয়নে এতিয়া আমাৰ লাগে 11 নম্বৰ টার্মটো তো ইয়াতে আমাৰ n এর ভ্যালু দিয়া আছে 11 এটা আমি ফর্মুলা এপ্লাই কৰিম আমি ফর্মুলা জানো এটো চোৱা an = কি আছিল a + n - 1 * d এটো ভ্যালু পুট কৰিলে এটা মানে आंसर আহি যাব তো ইয়াতে চোৱা এটো কি আহিব a11 কারণ n এর ভ্যালু 11 দিয়া আছে a এর ভ্যালু দিয়া আছে -62 প্লাস এতে n এর ভ্যালু আছে 11 এর পৰা 1 গলে থাকিল তোমাৰ 10 আৰু ফেলা আছে তোমাৰ d এর ভ্যালু আছে 3 অর্থাৎ এটো হ'ব -62 প্লাস 30 এটো 3 * 10 মানে 30 এতিয়া 30 এর পৰা 62 গলে কিমান থাকে -32 গতিকে এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এর পিছৰ কোৱেশ্চনটো চোৱা 40 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ যেটো তাছপাতৰ লগত ৰিলেটেড যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তাছপাতৰ লগত সেইবোৰ তুমি কিন্তু জানিব লাগিব ইয়াতে চোৱা কি কৈছে ইয়াতে ভালদৰে মিহলোৱা 52টা কাৰ্ড থকা তাছপাত জাপৰ পৰা এটা কাৰ্টুনা হল কাৰ্টু টেক্কা নোৱাৰ সম্ভাৱিতা কিমান হ'ব এতে চোৱা তুমি প্ৰথমতে জানিব লাগিব এতে প্ৰথমতে আমি টেক্কা হোৱাটো ওলাই লও ঠিক আছে টেক্কা হোৱাৰ ওলাও probability of টেক্কা এতে তোমাৰ টোটাল কাৰ্ড আছে তোমাৰ 52 আৰু টোটাল টেক্কা কেইটা আছে টেক্কা আছে 4টা টেক্কা কিমানটা আছে 4টা গতিকে এটো কিমান হ'ব 4 1 4 আৰু তোমাৰ 4 13 52 মানে এটো হল তোমাৰ কিমান
1/13 1/13 এটা আমি এটা ফর্মুলা এপ্লাই কৰিম আমি সকলে জানো যে PE নট ইজ ইকুয়াল টু কি হয় 1 মাইনাস PE এটা আমার ফর্মুলা আর এটা আমি পালো কোৰ পৰা এইটোৰ পৰা PE প্লাস PE নট ইজ ইকুয়াল টু 1 এটো সদায় তোমাৰ কি হয় 1 হয় এটো তোমালোকে জানাই হয়নে কোনো এটা ঘটনাৰ সম্ভাৱিতা ঘটা আৰু সম্ভাৱিতা নঘটাৰ যোগফল সদায় তোমাৰ কি হয় 1 হয় গতিকে এটা আমি কি লিখিম P টেক্কা নহয় এতে টেক্কা নহয় হয়নে টেক্কা হয়তো তো আমি ওলালো এতিয়া নহয়তো ওলাবলৈ হলে আমি কি কৰিম এটো 1 মাইনাস এটো টেক্কা হয়তো মাইনাস কৰি দিম গতিকে এটো হ'ব 13 গতিকে 13 1 যা 13 এটোৰ পৰা এটো লৈ এটো মাল্টিপ্লিকেশন কৰি এটো মাইনাস কৰিব লাগে এতে প্লাস থাকিলে প্লাস হয় মাইনাস থাকিলে মাইনাস হয় তো 13 1 যা 13 মাইনাস 1 মানে হ'ব 12 আৰু এফালে হ'ব তোমাৰ কিমান 13 গতিকে এটোৰ आंसर কি হ'ব 12/13 আমাৰ आंसर হ'ব 12/13 এটো সা এ নম্বৰ অপচনত আছে গতিকে আমাৰ এ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো সা ইয়াতে কি কৈছে যদি px² - 2x + 3p = 0 দ্বিঘাত সমীকৰণৰ মূলটো আলফা আৰু বিটা হয় যাতে আলফা প্লাস বিটা = আলফা * বিটা তেন্তে p এর মান কিমান হ'ব বহুত ইম্পর্টেন্ট কোৱেশ্চন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহাৰ বহুত চান্স আছে এটো চাই ইয়াতে তোমাৰ দ্বিঘাত সমীকৰণ বুলি কৈছে আমি জানো দ্বিঘাত সমীকৰণ এটা তোমাৰ শূন্য দুটাৰ যোগফল কি হয় -b/a এতে তোমাৰ সব b এর ভ্যালু কিমান আছে ইয়াতে -2 আছে গতিকে মাইনাস মাইনাস প্লাস হৈ যাব আৰু a এর ভ্যালু আছে কিমান p ইয়াতে আহিব আৰু শূন্য দুটাৰ পূৰণফল কি হয় c/a কি হয় a হয় এতে সব c এর ভ্যালু কিমান আছে 3p আৰু তোমাৰ a এর ভ্যালু আছে p গতিকে এতে p আৰু p ক্যান্সেল যাব এতে থাকিব 3 এতে অ্যাকর্ডিং টু কোৱেশ্চন এতে তোমাৰ কি কৈছে আলফা প্লাস বিটা = আলফা * বিটা এতিয়া আলফা প্লাস বিটাৰ ভ্যালু আমি কি পাইছো 2/p এতে বহাই দিয়া 2/p = আলফা * বিটাৰ ভ্যালু কিমান পালো 3 গতিকে ফালে 3 এতে ক্রস মাল্টিপ্লিকেশন কৰা ইয়াতে 1 আছে হয়নে গতিকে ইয়াতে আমি কি পাম 3p = 2 গতিকে p = কি হ'ব 2/3 p এর ভ্যালু কিমান হ'ব 2/3 হ'ব এটো a নম্বৰ অপচনটো আমাৰ কি হ'ব কারেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটা আমাৰ কি কৈছে এটা আমাৰ এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে চোৱা এসারশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে হেতু চোৱা 42 নম্বৰ কোৱেশ্চনত কি কৈছে √11 এটা অপৰিমেয় সংখ্যা এটো তো কারেক্ট হয় কিহৰ কাৰণে কাৰণ এটো যেটা 11 আছে হেতু তোমাৰ কি হয় মৌলিক সংখ্যা হয় আৰু যি কোনো মৌলিক সংখ্যাৰ ৰুট সদায় তোমাৰ কি হয় অপৰিমেয় হয় গতিকে তোমাৰ কি হ'ব এসারশন কারেক্ট হয় রিজনও কারেক্ট হয় আৰু তোমাৰ এই ৰিজনটো এসারশনৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে এটো কি হ'ব তোমাৰ এ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব মনত ৰাখিবা যদি মৌলিক সংখ্যা হয় মৌলিক সংখ্যাৰ তোমাৰ ৰুট সদায় তোমাৰ কি হয় সদায় এটা অপরিমেয় সংখ্যা হয় এর পিছত কোৱেশ্চনটো চোৱা এটো কি কৈছে 3x + 5y - 4 = 0 আৰু 15x + 15y - 25 = 0 সমীকৰণ দুটা অসংগত মৰমৰ ছাত্ৰ-ছাত্ৰী হ'ল তোমালোকে মোৰ লগে এইখিনি নোট ডাউন কৰি লবা বহুত ইম্পৰ্টেন্ট হয় যদি তোমাৰ দুটা আমাৰ ৰৈখিক সমীকৰণৰ জোৰ দিয়া থাকে তেতিয়াহলে যদি তোমাৰ কি হয় a1/a2 not = b1/b2 হয় তেতিয়াহলে হেতু তোমাৰ কি বুলি কও আমি সংগত বুলি কও মানে তোমাৰ কি কৰিব এটা বিন্দুত কটাকটি কৰিব লেখডালে ঠিক আছে এটা বিন্দুত কাটিব এটা বিন্দুত কটাকটি কৰিব মনত ৰাখিবা এটো আমাৰ ইয়াতে এপ্লাই হ'ব এটা 1 নম্বৰ ধৰিলো 2 নম্বৰ যদি হয় a1/a2 = b1/b2 but not c1/c2 তেতিয়াহলে তোমাৰ কি কৰে লেখ দুডাল সমান্তৰাল হয় লেখ সমান্তৰাল হ'ব সমান্তৰাল আৰু সমান্তৰাল হলে কোনো সমাধান নাথাকে কোনো সমাধান যদি নাথাকে তেতিয়াহলে আমি হেতুক আমি কি বুলি কও অসংগত বুলি কও কোনো সমাধান যদি নাথাকে অসংগত বুলি কও আৰু 3 নম্বৰ কন্ডিশনটো হ'ল a1/a2 = b1/b2 = c1/c2 অৰ্থাৎ তোমাৰ তিনিওটা যদি ইকুৱেল হয় তেতিয়াহলে লেখ দুডাল তোমাৰ এটাৰ ওপৰত আনটো এনেকে মিলি যাব আৰু মিলি গলে তোমাৰ কি থাকিব অসীম সংখ্যক সমাধান থাকিব আৰু অসীম সংখ্যক সমাধান থাকিলেও হেতু আমাৰ কি হয় সংগত হয় যাক আমি পৰতন্ত্র সংগত বুলিও কও গতিকে এইখিনি আমি বুজি পালো এতিয়া আমি আহিছো অংকলৈ এতিয়া চোৱা
এতে প্রথমতে তুমি a1 বাই a2 লোৱা a1 বাই a2 a1 ৰ ভ্যালু আছে তোমাৰ 3 আৰু ইফালে a2 ৰ ভ্যালু আছে 15 গতিকে এটো হ'ব 3 বাই 15 অৰ্থাৎ এটো হ'ব কিমান 1 বাই 5 তাৰ পিছত b1 বাই b2 লোৱা b1 বাই b2 এটো b1 ৰ ভ্যালু আছে 5 আৰু b2 ৰ ভ্যালু আছে 15 কিমান আছে 15 এটো কি হ'ব 1 বাই 3 এতিয়া চোৱা a1 ৰ ভ্যালু হল 1 বাই 5 আৰু b1 বাই b2 ৰ ভ্যালু হল 1 বাই 3 দুটা ইকুয়াল হৈছে নেকি ইকুয়াল তো হোৱা নাই মানে এটা আমি কি পালো a1 বাই a2 not is equal to b1 বাই b2 ঠিক আছে ইয়াৰ পিছত আমি c1 বাই c2 চাই লওঁ c1 বাই c2 c1 ৰ ভ্যালু আছে তো -4 আৰু ভ্যালু আছে মাইনাস গতিকে মাইনাস মাইনাস ক্যান্সেল যাব গতিকে এটো 4 বাই কি হ'ব 25 এতে চোৱা তোমাৰ a1 বাই a2 not is equal to b1 by b2 হৈ গল অৰ্থাৎ আমি ইয়াৰ পৰাই তো আমি ডাইৰেক্টলি ক'ব পাৰো যে এটো কি হয় সংগত হয় এটো কি হয় সংগত হয় কিন্তু ইয়াতে কৈছে এটো অসংগত তাৰ মানে আমাৰ এটো এছাৰশনটো আমাৰ কি আছে ভুল আছে এটো আমাৰ ফলস হয় এটো ভুল আছে ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা এতে কি কৈছে সমীকৰণ a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 লিখিতল সমান্তৰাল হ'ব যদি হে a1 by a2 is equal to b1 by b2 but not is equal to c1 by c2 হয় এটো তো তোমার কি হয় কারেক্ট হয় আমি এইমাত্র কইলো অর্থাৎ তোমার কি হবে অ্যাসারশনটো ভুল হবে রিজনটো কি হবে শুদ্ধ হবে অ্যাসারশন ভুল রিজন শুদ্ধ গতিকে এটো তোমার ডি অপশন উইল বি কারেক্ট অপশন এর পিছত কোশ্চনটো সোয়া এটা আমাৰ কি কৈছে এটা আমাৰ কৈছে অ্যাসারশনত কৈছে যদি sin θ + sin স্কয়ার θ = 1 then the cos square theta plus cos to the power 4 theta is equal to কি হয় 1 হয় এটো সয় এটো তোমার কি হয় কারেক্ট ঠিক আছে এটো আমি হয় ইয়াৰ পৰা এটো তুমি যদি প্ৰমাণ কৰিব বিচৰা তেতিয়াহলে তুমি এনেকে কৰিব পাৰা ইয়াৰ পৰা সয় এই ইকুৱেশনটোৰ পৰা ইয়াৰ পৰা যদি আমি sin theta টো যদি আমি ইফালে ৰাখি দিও তেতিয়াহলে ইফালে আহিলে কি হ'ব এটো 1 - sin square theta তো 1 - sin square theta মানে কি এটা তোমার cos square theta অর্থাৎ sin theta = আমি কি পালো cos square theta পালো sin theta = cos square theta এটা যদি আমি ইয়াতে বহাই দিও এটা সব cos square theta আছে তাতে আমি কি বহাই দিম ইয়াতে বহাই দিম sin theta প্লাস ইয়াতে সব cos to the power 4 আছে তো এটা cos square মানে sin theta গতিকে এটো তোমার কি আহিব sin square আহিব কারণ ইয়াতে তোমার অলরেডি স্কয়ার এটা আছে ঠিক আছে এটা সব sin square sin theta plus sin square theta এর ভ্যালু কিমান দি আছে 1 দি আছে গতিকে এটো কি হবে 1 হবে অর্থাৎ আমার এই অ্যাসারশনটো কি হবে কারেক্ট হবে আর 1 - sin square theta = cos theta গতিকে আমার এটো কি হবে ঠিক আছে গতিকে এতে সব তোমার ইয়াতে কিন্তু আমি কেবাবারও কি করিছো রিপ্লেসিংও করিছো গতিকে এটো তোমার কি হবে অ্যাসারশনের রিজন দুইটা কারেক্ট হবে কিন্তু এটো কেবল এটোর রিজন নহয় ইয়াতে আৰু রিজন আছে যেনেকে আমি ইয়াতে বহাইছো ভ্যালু পুট কৰিছো গতিকে এটো তোমাৰ অ্যাসারশনের রিজন দুইটা কারেক্ট হবে কিন্তু রিজনটো অ্যাসারশনৰ শুদ্ধ ব্যাখ্যা নহব গতিকে এটো কি হ'ব বি অপশনটো আমাৰ কারেক্ট অপশন হ'ব 45 নম্বৰ কোশ্চন ইয়াতে কি কৈছে সোৱা স্পৰ্শবিন্দুত ব্যাসাৰ্ধ এটাৰ স্পৰ্শকৰ ওপৰত সদায় কি হয় লম্ব হয় এটো তোমাৰ কি হয় কারেক্ট হয় আৰু এটা বহিবিন্দুৰ পৰা টনা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটো তোমাৰ কি হয় কারেক্ট হয় এতিয়া সোৱা ইয়াতে কৈছে তোমাৰ লম্বৰ কথা আৰু ইয়াতে কৈছে তোমাৰ স্পৰ্শকবোৰৰ দৈৰ্ঘ্যৰ কথা গতিকে দুইটা বেলেগ বেলেগ হয় কিন্তু দুইটা সঁচা হয় মানে তোমাৰ অ্যাসারশনও কারেক্ট হ'ব রিজনও কারেক্ট হ'ব কিন্তু অ্যাসারশনটো রিজনৰ শুদ্ধ ব্যাখ্যা নহয় অর্থাৎ এটো তোমাৰ কি হ'ব বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মনৰ ছাত্ৰ-ছাত্ৰী সকল তো এইখিনি আছিল আমাৰ 20টা এমসিকিউ তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে গোটেইখিনি তোমালোকক মই প্ৰিপাৰেচন কৰাম তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ লোৱা আৰু তোমালোকে সকলো ধৰণৰ ইনফৰমেশন তাতে পাই যাবা আৰু তোমালোকে 200 रुपीसত তোমালোকে গোটেইখিনি পিডিএফ ফাইল তোমালোকে পাই যাবা তোমালোকে হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হোৱা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল এর পিছত সোয়া কেনেকুৱা ধৰণৰ এমসিকিউ লং কোশ্চেন আহিব পাৰে সব উৎপাদক বিশ্লেষণ কৰাটো এটা কোশ্চেন আহিবই তোমালোকৰ তাৰ পিছত দেখুৱা যে এখিনিও তোমাৰ আহিব ঠিক আছে এটো তোমাৰ সমাধান কৰিবলৈ দিছে দ্বিঘাত সূত্ৰৰ পৰা তো তোমাৰ সোয়া কেনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে তোমালোকে এনেকুৱা ধৰণৰ কোশ্চেন প্ৰেক্টিস কৰিবা আৰু যদি তোমালোকৰ প্ৰেক্টিস কৰিবলৈ মন নাই তেতিয়াহলে তোমালোকে মোৰ পৰা পিডিএফ ফাইল লৈ যাব পাৰা তোমালোকে তাতে গৈ বুক কৰিব পাৰিবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল
আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ।